নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 ডিচেম্বৰ। আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ দিলে। কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাৰ একাউণ্টত সোমাই দিব 10,000 টকা। যদি আপুনি আত্মহত্যাৰ ফৰ্মটো ফিল আপ কৰিছে তেন্তে আপোনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বান্ধি দিছে কেইবাটাও নতুন নিয়ম। লগতে ABPS-ৰ জৰিয়তে প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব 32,500 টকাকৈ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে কৃষকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আপুনি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ বাবে আবেদন কৰিছে নেকি? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হিমন্ত বিশ্ব শৰ্মা 50 বাৰ মুখ্যমন্ত্ৰী হৈ গ'লেও মানি নলওঁ, সংখ্যালঘুক জোকাই নল'ব। আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আমছুৱে। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছে। গো মাংস নিষিদ্ধক লৈ গৰ্জন আমছুৰ। গো মাংস নিষিদ্ধ কৰাক লৈ গৰ্জন দিছে এইবাৰ আমছুৱে। সংবিধানৰ অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ অধিকাৰ মুছলমানৰো আছে। হিমন্ত বিশ্ব শৰ্মা 50 বাৰ মুখ্যমন্ত্ৰী হৈ গ'লেও মানি নলওঁ, গো মাংস বন্ধ কৰি সংখ্যালঘুক জোকাই নল'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইখন অসমত ধৰ্মীয় সংখ্যালঘুৰ জলচা হয়, লগতে ইস্তেমা হয়। গো মাংস বন্ধ কৰিলে অসম ভাৰতৰ 5খন ৰাজ্যৰ এখন হৈ নাযায়। মুছলমানে কি খাব কি নাখাব সেয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত ল'লে আমি মানি নলওঁ। তেওঁৰ যদি সাহস আছে তেন্তে উত্তৰ পূবত নিষিদ্ধ কৰি দেখুৱাওক। দিল্লীত গো মাংস নিষিদ্ধকৰণৰ বিৰোধিতাৰে সৰব হৈ পৰিছে ৰেজল কৰিম চৰকাৰে। কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে গো মাংস নিষিদ্ধ কৰাক লৈ গৰ্জন এবি আমছুৰ। হয় বন্ধু বান্ধৱীসকল, আচলতে আমছুৱে যিখন মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ পিছতে ইয়াৰ বিষয়ে জনতাই কি ক'ব। আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গো মাংসক লৈ যিখন মন্তব্য কৰিছে, যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, হঠাৎ আপোনালৈ পাৰ্চেল অহা বুলি ফোন আহিছে নেকি আপোনাৰ মোবাইলত? তেনে ক্ষেত্ৰত আপুনি সাৱধান হওক, ভুলতো গ্ৰহণ নকৰিব এই পাৰ্চেল। আপুনি সঘনাই অনলাইন শ্বপিং কৰে নেকি? চাউল দাইলৰ পৰা আৰম্ভ কৰি কাপোৰ কানি সকলো অনলাইন শ্বপিং কৰে নেকি আপুনি? অনলাইন শ্বপিং কৰোঁতে সাৱধান হওক আপুনি। শ্বপিং নকৰাকৈ আপোনালৈ হঠাৎ পাৰ্চেল অহা বুলি ফোন কৰিব পাৰে, অথবা পাৰ্চেল ডেলিভাৰী দিবলৈ আপোনাক OTP বিচাৰিব পাৰে। প্ৰবঞ্চকে মেলিছে ভয়ংকৰ জাল। ফোনত আপোনাক কোনো অফাৰ দিয়া হৈছে নেকি? বেংক অথবা একাউণ্টৰ সবিশেষ বিচৰা হৈছে নেকি আপোনাৰ ওচৰত? হঠাৎ আপোনাৰ একাউণ্টৰ পৰা ধন সৰলকি হৈছে নেকি? যদি এনে কোনো তথ্য বিচাৰি ফোন কৰিছে তেন্তে সাৱধান হওক আপুনি। ভয়াৱহ ৰূপত চাইবাৰ অপৰাধীয়ে পেলাইছে জাল। অসম আৰক্ষীয়ে মুকলি কৰিছে হেল্পলাইন নম্বৰ। 4টা সংখ্যাৰ হেল্পলাইন নম্বৰ এতিয়া আপুনি ছেভ কৰি ৰাখক। 1930 নম্বৰ। যিকোনো মুহূৰ্তত চাইবাৰ অপৰাধৰ বলি হ'লেই আপুনি ফোন কৰক এই নম্বৰত। ৰূপ সলাই এইবাৰ ডিজিটেল ৰূপত চাইবাৰ অপৰাধীয়ে জাল পেলাইছে। আপোনাৰ মাত ক্লিন কৰি হুবহুব কোনো বন্ধুৰ সৈতে ফোন কৰিব পাৰে। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ বন্ধুৰ হৈ ফোন কৰিব পাৰে, কিন্তু এনে ফোন কলত আপুনি তাৎক্ষণিক বিশ্বাস নকৰিব। আপুনি নভবাকৈ হ'ব পাৰে চাইবাৰ অপৰাধীৰ বলি। যদিহে এনে কোনো কাণ্ডৰ মুখামুখি হ'লে আপুনি এতিয়া কল কৰক 1930 নম্বৰত আৰু এইখন নম্বৰ আপুনি ছেভ কৰি ৰাখক। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, প্ৰশাসনৰ ভয়ংকৰ অভিযান। গো মাংসৰ বিৰুদ্ধে একশ্যন মোডত প্ৰশাসন। হোটেলত লগতে ৰেষ্টুৰেণ্ট প্ৰশাসনৰ বৃহৎ অভিযান। গো মাংসৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰশাসনৰ অভিযান। গুৱাহাটীৰ হোটেলত ৰেষ্টুৰেণ্ট পৌৰ নিগমৰ অভিযান। কেবিনেটত ৰাজহুৱাভাৱে গো মাংস নিষিদ্ধকৰণৰ পিছতে একশ্যন মোডত প্ৰশাসন। জালুকবাৰী হোটেল ৰেষ্টুৰেণ্ট গো মাংসৰ বিৰুদ্ধে অভিযান। জালুকবাৰীৰ 2খন হোটেলত তলা লগালে গুৱাহাটী পৌৰ নিগমে। কোনো কাৰণতে হোটেল ৰেষ্টুৰেণ্ট পৰিৱেশন কৰিব নোৱাৰিব গো মাংস।
গো মাংসৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰশাসনৰ অভিযান। হয় বন্ধু বান্ধৱীসকল, সকলোৱে সাৱধান হওক। গো মাংস লৈ ধৰা পৰিলে আপুনি ডাঙৰ বিপদত পৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মাজত মাত্ৰ 4 দিন বাকী, তাৰ পিছতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব 1250 টকাকৈ। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পূৰ্বে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। কঠোৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড অৰুণোদয়ক লৈ আহি গ'ল কেইবাটাও নতুন নিয়ম, আৰু এই মাহৰ 10 তাৰিখে কোনে কোনে নাপাব অৰুণোদয় আঁচনিৰ টকা, লগতে কোনে কোনে নাপাব ৰেচন কাৰ্ডৰ চাউল। ইয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ ঘৰৰ পৰিয়ালৰ ৰেচন কাৰ্ড আছে নেকি, বা আপোনাৰ ঘৰৰ পৰিয়ালত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে নেকি, তেন্তে আপোনাৰ বাবে ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰী হোৱাৰ ক্ষেত্ৰত আহি গ'ল নতুন নিয়ম। ৰেচন কাৰ্ডক লৈ শীঘ্ৰেই চলিব তদন্তৰ অভিযান। ৰেচন কাৰ্ড পাবলৈ আয় হ'ব লাগিব 2 লাখ টকাতকৈ কম। অসৎ উপায়েৰে ৰেচন কাৰ্ড লোৱাসকল সাৱধান কৰি দিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। অৰুণোদয় পোৱাৰ আশাত একাংশই কৰিছে দুৰ্নীতি। একে পৰিয়ালৰ মাজতে লাভ কৰিছে 2ৰ পৰা 3খন ৰেচন কাৰ্ড। আপোনাৰ ঘৰত কিমানখন ৰেচন কাৰ্ড আপুনি বনাই লৈছে? দুৰ্নীতি শেষ কৰাৰ বাবে চৰকাৰে আনিলে নতুন নিয়ম। কোনে কোনে অৰুণোদয় পাব আদেশ জাৰি কৰিছে চৰকাৰে। এটা পৰিয়ালত 5 গৰাকী সদস্য থাকিলেহে পাব অৰুণোদয় আঁচনি। যদি আপুনি 2জন সদস্য বা 3জন সদস্যলৈ এখন ৰেচন কাৰ্ড বনাই লৈছে, তেনে ক্ষেত্ৰত আপুনি ডাঙৰ বিপদত পৰিব। অৰুণোদয় পাবলৈ পৰিয়ালটোৰ বাৰ্ষিক আয় 2 লাখ টকাৰ তলত হ'ব লাগিব। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি আছে, তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড বনোৱাৰ নামত ঘুচ বিচাৰিছে নেকি আপোনাৰ ওচৰত? ফোন কৰক এই নম্বৰত। ৰেচন কাৰ্ড বনোৱাৰ নামত আপোনাক ঘুচ বিচাৰিছে নেকি? যোগান বিভাগৰ কাৰ্যালয়ত বিমুখ হৈছে নেকি আপুনি? অতি সহজতে ৰেচন কাৰ্ডত উঠাব পাৰিব আপোনাৰ নতুন সদস্যৰ নাম, অথবা আপোনাৰ ৰেচন কাৰ্ডত নতুনকৈ সদস্যৰ নাম 1জন বা 2জন ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰিব লগা আছে নেকি? তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। চৰকাৰী কাৰ্যালয়ত ৰেচন কাৰ্ড বনোৱাৰ নামত আপোনাক ঘুচ বিচাৰিছে নেকি? মনত ৰাখক এই 6টা নম্বৰত আপুনি দিব পাৰিব অভিযোগ। মোবাইলত ছেভ কৰি ৰাখক এইকেইটা ফোন নম্বৰ, লগতে ইমেইল আইডিও মুকলি কৰা হৈছে। আপোনাৰ এটা অভিযোগৰ ভিত্তিত লোৱা হ'ব ব্যৱস্থা। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে প্ৰকাশ কৰিছে কেইবাটাও নম্বৰ। 6026901243 নম্বৰত আপুনি হোৱাটছআপ যোগে দিব পাৰিব অভিযোগ। ডায়েল কৰক টোল ফ্ৰী নম্বৰ 1800345377 নম্বৰত, আৰু আন এটা নম্বৰ হৈছে 036124622995। এইখন হ'ল নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ, আৰু আৰক্ষী অধীক্ষকৰ 3টাকৈ নম্বৰ মুকলি কৰা হৈছে। নম্বৰকেইটা হৈছে 6026903418, আৰু আন এটা নম্বৰ হৈছে 6026903483 নম্বৰ, আৰু আন এটা নম্বৰ হৈছে 6026903488 নম্বৰত দিব পাৰিব অভিযোগ। লগতে ইমেইল আইডিটো হৈছে complaint.bac@gmail.com। আপোনাৰ এটা অভিযোগত ঘুচ বিচাৰি কৰ্মচাৰী যাব জেললৈ। ৰেচন কাৰ্ড বনোৱাৰ নামত আপোনাক ঘুচ বিচাৰিছে নেকি? তেনে ক্ষেত্ৰত এতিয়া আপুনি দিয়ক অভিযোগ। যিকোনো কামত যদি আপোনাৰ ওচৰত ঘুচ বিচাৰিছে, তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব এইকেইটা নম্বৰত অভিযোগ। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যত নাথাকিব কেঁচা ঘৰ। ডিচেম্বৰত 60,000 পৰিয়ালে লাভ কৰিব পকী ঘৰ। যোগ্যজনক ঘৰ প্ৰদান নকৰিলে লোৱা হ'ব ব্যৱস্থা। লাখ লাখ পৰিয়ালৰ একাউণ্টত চৰকাৰে সোমাই দিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। ডিচেম্বৰ মাহত 60,000 পৰিয়ালে লাভ কৰিব PMAY আঁচনিৰ পকী ঘৰৰ টকা, আৰু প্ৰথম কিস্তি আপোনাৰ একাউণ্টত সোমাই দিয়া হ'ব। যোগ্যজনক ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে পঞ্চায়ত সচিবৰ বিৰুদ্ধে গ্ৰহণ কৰিব ব্যৱস্থা। বদলীকৰণ কৰা হ'ব পঞ্চায়ত সচিবসকলক। ৰেচন কাৰ্ড আছে যদি চৰকাৰী পকী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। কোনো মানুহে যাতে কেঁচা ঘৰত থাকিব নালাগে সেয়া সুনিশ্চিত কৰিব চৰকাৰে। বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। ডিচেম্বৰ মাহৰ ভিতৰতে লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰৰ টকা। এতিয়াই চেক কৰক চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে নেকি। যদি চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে, তেন্তে এই মাহৰ ভিতৰত আপুনি লাভ কৰিব টকা, আৰু 10ৰ পৰা 20 তাৰিখৰ ভিতৰত আপোনাৰ একাউণ্টত টকা সোমাব। কিন্তু তাৰ আগতে কৰিব লাগিব আপোনাৰ এটা বিশেষ গুৰুত্বপূৰ্ণ কাম।
অন্যথা আপুনি চৰকাৰী ঘৰৰ টকা নাপাব। যদি আপোনাৰ চৰকাৰী ঘৰৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত PMAYGকে ধৰি গ্ৰামীণৰ সকলো আঁচনিৰ বাবে এতিয়া আপোনাৰ বাধ্যতামূলক হৈছে ABPS। আপোনালোকৰ সকলোৰে ABPS লিংক কৰিব লাগিব, অন্যথা আপুনি চৰকাৰী ঘৰৰ টকা নাপাব। ধন লাভৰ বাবে DBTৰ জৰিয়তে একত্ৰিত কৰি ABPS নিশ্চিত কৰে জমা হোৱা ধনৰাশি, আৰু যাৰ বাবে চৰকাৰে এখন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে এক্টিভ কৰিব লাগিব ABPS, আৰু একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰাটো বাধ্যতামূলক। বেংকত গৈ হিতাধিকাৰীয়ে কৰিব পাৰিব এই গুৰুত্বপূৰ্ণ কাম, অথবা গাঁও পঞ্চায়ত বা ব্লক অফিচলৈ গৈও আপুনি কৰিব পাৰিব এই গুৰুত্বপূৰ্ণ কাম। বেংক একাউণ্টৰ সৈতে PN আধাৰ লগতে ABPS সক্ষম হৈ থাকিলে লাভ কৰিব ঘৰৰ টকা। অসমত নাথাকিব কোনো ধৰণৰ কেঁচা ঘৰ, আৰু তাৰ বাবে চৰকাৰে যিসকল ব্যক্তিৰ চৰকাৰী ঘৰৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে, যদি এতিয়ালৈকে আপুনি ABPSটো লিংক কৰা নাই অতি শীঘ্ৰে লিংক কৰি লৈ লওক, অন্যথা আপুনি চৰকাৰী ঘৰৰ টকা নাপাব। চৰকাৰে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাৰ বাবে। চ' বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।